Welcome to my channel ADRE 2.0 Exam 2024 Grade 3 আৰু Grade 4 ৰ কাৰণে Mathsৰ কি syllabus কোনটো গ্ৰেডত কিমান নম্বৰৰ প্ৰশ্ন আহিব সেই গোটেইখিনি বস্তু আজি ডিসকাস কৰিম ভিডিওটো স্কিপ নকৰি এবাৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে চেষ্টা কৰিব তেতিয়া উপকৃত হ'ব পাৰিব প্ৰথমতে মই গ্ৰেড 3 কাৰণে Mathsত কিমান নম্বৰ আহিব হেতু আমি জানি আছো গ্ৰেড 3 Mathsৰ কাৰণে আহিব 30 মাৰ্কস আৰু গ্ৰেড 4 ত থাকিব 25 মাৰ্কস অৰ্থাৎ গ্ৰেড 3 Mathsত 30 টা প্ৰশ্ন আহিব আৰু গ্ৰেড 4 ত Mathsত 25 টা প্ৰশ্ন আহিব এক নম্বৰ কে এতিয়া মই আলোচনা কৰিম যে কি টপিকস দুয়োটা গ্ৰেডৰ কাৰণে কি টপিকস কভাৰ কৰা হৈছে গ্ৰেড 3 এ হক বা 4 এ হক টপিকস কেটা সেমে আছে খালি ডিফিকাল্টি লেভেলটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অলপ পাৰ্থক্য আছে গ্ৰেড 4 ত যদি অলপ সহজকে প্ৰশ্ন কাটিছে গ্ৰেড 3 তাতকে অলপ হায়াৰ লেভেলত প্ৰশ্নটো কাটে আৰু অন্য একো নহয় কিন্তু টপিকস একে আছে এক নম্বৰ টপিকস সিৰিয়ালৰ লগত কোনো কথা নাই সিৰিয়ালৰ ওপৰত হ'ব পাৰে কিন্তু আমাক টপিকস কেটা লাগিব এক নম্বৰ হৈছে সংখ্যা প্ৰণালী ইংৰাজী প্ৰতিশব্দটো নাম্বাৰ সিস্টেম দুই নম্বৰ নাম্বাৰ সিস্টেম মানে যত আমি বিভিন্ন ধৰণৰ সংখ্যাৰ ওপৰত আমি জানিব লাগিব স্বাভাৱিক সংখ্যাই কক বাস্তৱ সংখ্যাই কক পৰিমেয় কক অপৰিমেয় কক হে সংখ্যাবিলাক হেবিলাক হৈছে নাম্বাৰ সিস্টেম নাম্বাৰ 2 আছে আপোনাৰ পাটিগণিত ইংৰাজীত কয় এৰিথমেটিক Number 3, বীজগণিত ইংৰাজীত কয় এলজেব্ৰা পাটিগণিত আৰু বীজগণিত এই দুটাৰ মাজত আমাৰ ক্যান্ডিডেটৰ পাজল লাগে যে পাটিগণিত কোনটো বীজগণিত কোনটো পাটিগণিত হৈছে যিখিনি আমাৰ সংখ্যা প্ৰণালীৰ লগত জড়িত যোগ বিয়োগ পূৰণ হৰণ সংখ্যা হেবিলাক মাত্ৰ আৰু বীজগণিত কোনবিলাক বীজগণিত হৈছে গণিতৰ প্ৰকাশ কিছুমান ৰাহি বীজগণিতীয় ৰাহি প্ৰকাশৰ দ্বাৰা আমি যিবিলাক অংক কৰো যিবিলাকত চলক ৰাহি জড়িত থাকে অন্য আপোনাৰ ৰাহি জড়িত হৈ থাকে হেবিলাক হৈছে কি বীজগণিত 4 নম্বৰ দশমিক আৰু ভগ্নাংশ decimal and fraction দশমিক আৰু ভগ্নাংশৰ ওপৰত শিকিব লাগিব 5 নম্বৰত শিকিব অনুপাত আৰু সমানুপাত ratio and proportion আপোনালোকে পাৰিলে নোট কৰিও ল'ব পাৰে 6 নম্বৰটো কি আহিব এতিয়া নম্বৰত আছে শতাংশ পাৰ্চেন্টেজৰ ওপৰত শিকিব লাগিব 7 নম্বৰ পৰিমিতি
mensuration বিগত পৰীক্ষাসমূহত মেঞ্চুৰেশ্যনৰ পৰা অৰ্থাৎ পৰিমিতিৰ পৰা বেছি প্ৰশ্ন অহা দেখা গৈছে অন্য টপিক বিলাকত যদি এটাকে আহিছে তেতিয়াহলে মেঞ্চুৰেশ্যনৰ পৰা কিন্তু দুই তিনটা অহা দেখা গৈছে 2022 চনৰ ফ'ৰ্থ গ্ৰেডৰ পেপাৰ 1 পেপাৰ 2 আৰু থাৰ্ড গ্ৰেডৰ পেপাৰ 3 পেপাৰ 4 8 নম্বৰ ইন্টাৰেষ্ট সুদ সুতত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ দুয়োটা জানিব লাগিব আমি সৰল আৰু চক্ৰবৃদ্ধি দুয়োটা সুদ জানিব লাগিব ইন্টাৰেষ্টত সিম্পল এণ্ড কম্পাউণ্ড এই দুয়োটা ইন্টাৰেষ্ট জানিব লাগিব 8 নম্বৰটো গ'ল 9 নম্বৰত আছে সময় কাম টাইম ৱৰ্ক সময় আৰু কাম 10 নম্বৰ profit and loss লাভ লোকসান profit loss এখানে জানিব লাগিব 11 নম্বৰ সময় দ্ৰুতি দূৰত্ব টাইম স্পীড ডিস্টেন্স এইকেইটাও জানিব লাগিব এইকেইটা হৈছে আমাৰ ইম্পৰ্টেণ্ট টপিক এই টপিক কেইটাৰ পৰা তো প্ৰশ্ন সুধিবই কিন্তু টপিক কেইটাৰ ভিন্টেজ কোনটোৰ পৰা কিমান আহিব হেতু থিৰাং নহয় কোনোবা এটা টপিকৰ পৰা কেতিয়াবা দুটা তিনটা আহা দেখা গৈছে কিন্তু টপিক কেটা যেহেতু আমাৰ প্ৰশ্ন 25টা থাকিব 30টা থাকিব গতিকে টপিক কেটাৰ পৰা যদি এটাকে কাটে তেতিয়াহলে আমাৰ দেখা গৈ আছে যে 25 নম্বৰৰ কাৰণে কোনোবা হয়তো এটা টপিকত এক দুটা প্ৰশ্ন বেছি কাটিব কিন্তু এটাকে প্ৰশ্ন কাটি গলেও আমাৰ গোটেইকেইটা টপিক কভাৰ হয় গতিকে আমি গোটেইকেইটা টপিক চোৱাটো আমাৰ বাঞ্ছনীয় হ'ব আমি চাব লাগিব আৰু নহলে আপুনি কোনোবা এটা টপিক এৰি দিলে হেতু টপিকৰ পৰা প্ৰশ্ন আহিব আৰু আপুনি নোৱাৰিব গতিকে এই কামটো যাতে নহয় সিস্টেমেটিক টপিক যিখিনি আছে টপিকখিনি কভাৰ কৰি যাওক আপোনাক কোনো ৰখাব নোৱাৰে পিছৰ যেটো আছে 12 নম্বৰ ত্ৰিকোণমিতি তাৰ পিছত আছে তেৰ নম্বৰ বৰ্গ আৰু ঘন ঘনমূল তাৰমানে বৰ্গমূল আৰু ঘনমূল স্কোয়াৰ ৰুট and cube root square root and cube root একেটা ওপৰত প্ৰশ্ন আহিব 14 নম্বৰ এজ বয়স সম্পৰ্কীয় বয়স মানে এজৰ ওপৰত আপোনাৰ প্ৰশ্ন সোধে 15 নম্বৰ গড় এভাৰেজ এই টপিক কেটা এইটা মোস্ট ইম্পৰ্টেন্ট টপিক এই টপিক কেটাৰ পৰা প্ৰশ্ন সোধে আৰু টপিক কেটা ইমান কঠিন নহয় সহজে আছে
খালি আপোনালোকে যদি চেষ্টা কৰি যায় যে মই এভাৰেজ পঢ়ি আছো, এভাৰেজত মই কি বস্তু পঢ়িব লাগিব, মই অনুপাত সমানুপাত পঢ়ি আছো, অনুপাত সমানুপাতিকৰ যিটো কনসেপ্ট সেইটো ক্লিয়াৰ কৰি লওক আগতে, তাৰপিছত অংক সলভ কৰিব। তাৰপিছত আপোনাৰ প্ৰত্যেকটো টপিক কেনেকে বৰ্গমূল আৰু ঘনমূল, বৰ্গমূল কেনেকে উলিয়ায়, ঘনমূল কেনেকে উলিয়ায়, কোনটো সংখ্যাৰ বৰ্গমূল আৰু কোনটো সংখ্যাৰ ঘনমূল কিমান হ'ব, দিস ইজ নট দ্য মেটাৰ। আপুনি কি কৰিব লাগিব, বৰ্গমূল কেনেকে উলিয়ায় আৰু ঘনমূল কেনেকে উলিয়ায় সেই প্ৰচেছটো আগতে জানি লওক। চাব গোটেইখিনি টপিক ধুনীয়াকে কভাৰ কৰিব পাৰিব, আৰু মই আছোৱে গোটেইখিনি বস্তু কভাৰ কৰি মই আপোনালোকক দি আছো, চিন্তা নকৰিব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। দেখা হ'ব আপোনাক নেক্সট ভিডিঅ'।